নমস্কাৰ মেনিফেষ্ট লাৰ্ণিং চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই চিৰিজটোত কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আলোচনা কৰিম, যিবোৰ অসমৰ লগতে আমাৰ নৰ্থ ইষ্টৰ বিভিন্ন ধৰণৰ কুৱেশ্যন লোৱা গৈছে। এই কুৱেশ্যনসমূহ আপোনালোকৰ আগন্তুক অসম পুলিচ চাব ইন্সপেক্টৰ ABOB কনষ্টেবল নাইবা আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টটো বা অন্যান্য যিকোনো অসম গভৰ্ণমেণ্টৰ এক্সামৰ কাৰণে সহায়ক হ'ব। অলৰেডি মই অসমৰ সাধাৰণ জ্ঞান 1000+ MCQ যিটো মই চিৰিজ আৰম্ভ কৰিছিলোঁ, তাৰে মই 13টা পাৰ্ট অলৰেডি আগবঢ়াইছোঁ। আজিৰ এই পাৰ্টটো 14 নম্বৰ হয়। গতিকে যদি আপোনালোকৰ কিবা সুধিব লগা থাকে তেতিয়াহ'লে মই মোৰ ডেছক্ৰিপশ্যনত ফেচবুক ইনষ্টাগ্ৰামৰ লিংক দি দিছোঁ, তাত গৈ মোক ফ'ল' কৰিব আৰু তাত মোক আপোনালোকে ইণ্ডিভিজুৱেলি মেছেজ কৰিব পাৰে। গতিকে আজিৰ ছেশ্যনটো আৰম্ভ কৰোঁ ব'লক। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল মেঘালয়া শ্বেয়াৰ ইটছ বাউণ্ডাৰী উইথ হাউ মেনি ইণ্ডিয়ান ষ্টেট। মেঘালয়ে ভাৰতবৰ্ষৰ অন্যান্য কিমানখন ৰাজ্যৰ সৈতে তেওঁলোকৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে সেইটো সুধিছে। আমাৰ যিখন মেঘালয় ৰাজ্য আছে, অপশ্যন 4টা দিয়া আছে। অপশ্যন A 2, অপশ্যন B দি আছে 1, অপশ্যন C দি আছে 4 আৰু অপশ্যন D দি আছে 5। অৰ্থাৎ মেঘালয়ে আমাৰ কিমানখন ৰাজ্যৰ সৈতে ভাৰতৰ কিমানখন ৰাজ্যৰ সৈতে বাউণ্ডাৰী শ্বেয়াৰ কৰে সেইটো সুধিছে। গতিকে অপশ্যন নম্বৰ ইয়াৰ হ'ব অপশ্যন নম্বৰ B টো 1। গতিকে ভাৰতবৰ্ষৰ এখন ৰাজ্য, সেইখন হৈছে অসম। অসমৰ সৈতে মেঘালয়ে বাউণ্ডাৰী শ্বেয়াৰ কৰে। আৰু যদি আমাৰ কাণ্ট্ৰি কৰে তেতিয়াহ'লে মেঘালয়ে বাংলাদেশৰ সৈতে বাউণ্ডাৰী শ্বেয়াৰ কৰে। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ইন হুইচ ইয়াৰ মেঘালয় বিকাম এ ফুল ফ্লেগ ষ্টেট। কোন বছৰত মেঘালয় এখন সম্পূৰ্ণ ৰাজ্য হিচাপে মৰ্যাদা লাভ কৰিছিল সেইটো সুধিছে। অপশ্যন নম্বৰ A দি আছে 1972, অপশ্যন নম্বৰ 2 দি আছে 1970, অপশ্যন নম্বৰ 3 দি আছে 1973 আৰু অপশ্যন নম্বৰ 4 দি আছে 1963। গতিকে মেঘালয় এখন সম্পূৰ্ণ ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিছিল 1973 চনত। গতিকে অপশ্যন 3 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হুইচ ৰিলিজিয়ন ৱাজ একচেপ্টেড ফৰ দ্য ফাৰ্ষ্ট টাইম বাই দ্য গাৰো ট্ৰাইব। গাৰো জনগোষ্ঠীয়ে, সেই মেঘালয়ত থকা গাৰো জনগোষ্ঠীয়ে তলত উল্লেখিত কোনটো ধৰ্ম তেওঁলোকে প্ৰথম গ্ৰহণ কৰিছিল সেইটো সুধিছে। অপশ্যন 4টা দি আছে। অপশ্যন A হিন্দু ৰিলিজিয়ন, অপশ্যন B দি আছে খ্ৰীষ্টিয়ান ৰিলিজিয়ন, অপশ্যন 3 দি আছে সাংসাৰিক আৰু অপশ্যন D দি আছে বুদ্ধিষ্ট। গতিকে যিটো গাৰো ট্ৰাইব আছে মেঘালয়ত, সেই গাৰো ট্ৰাইবে তেওঁলোকে গ্ৰহণ কৰা প্ৰথম ধৰ্মটো হৈছে সাংসাৰিক। গতিকে অপশ্যন C টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নেম দ্য লাৰ্জেষ্ট ট্ৰাইব অফ মেঘালয়া। মেঘালয়ৰ সৰ্ববৃহৎ জনগোষ্ঠী কোনটো সেইটো সুধিছে। অপশ্যন 4টা দি আছে। অপশ্যন A খাচী, অপশ্যন B জয়ন্তীয়া, অপশ্যন 3 দি আছে গাৰো আৰু অপশ্যন 4 দি আছে মিকিৰ। গতিকে মেঘালয়ৰ সৰ্ববৃহৎ জনগোষ্ঠীটোৰ নাম হ'ব অপশ্যন নম্বৰ A যিটো দি আছে খাচী। খাচী হৈছে আটাইতকৈ ডাঙৰ জনগোষ্ঠী। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ইন হুইচ ইয়াৰ মেঘালয় গভৰ্ণমেণ্ট ডিক্লেয়াৰ্ড খ্ৰীষ্টিয়ান এজ দ্য ষ্টেট ৰিলিজিয়ন অফ মেঘালয়। মেঘালয় চৰকাৰে কোন চনত মেঘালয়ৰ ৰাজ্যিক ধৰ্ম হিচাপে খ্ৰীষ্টিয়ান ধৰ্মক স্বীকৃতি প্ৰদান কৰে সেইটো সুধিছে। অপশ্যন 4টা দি আছে। অপশ্যন A 2019, অপশ্যন B 2010 আৰু অপশ্যন 3 দি আছে 2005 আৰু অপশ্যন D দি আছে 2015। গতিকে মেঘালয় চৰকাৰে খ্ৰীষ্টান ধৰ্মক ৰাজ্যৰ ধৰ্ম হিচাপে 2010 চনত ডিক্লেয়াৰ কৰে। যদি আপোনালোকৰ কিবা সুধিব লগা থাকে তেতিয়াহ'লে মোক ইনষ্টাগ্ৰাম বা ফেচবুকত ফ'ল' কৰিব। মই মোৰ ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দি দিম। গতিকে তাত আপোনালোকে ফ'ল' কৰি মোক যদি কিবা সুধিব লগা থাকে তেতিয়াহ'লে সুধিব পাৰিব। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নংক্ৰেম ইজ এ ফেষ্টিভেল হুইচ কমিউনিটি অফ মেঘালয় চেলিব্ৰেটেড এভৰি ইয়াৰ দিছ ফেষ্টিভেল। এই নংক্ৰেম যিটো এটা উৎসৱ, সেইটো মেঘালয়ৰ এটা জনগোষ্ঠীয়ে পালন কৰে। গতিকে মেঘালয়ৰ কোনো সম্প্ৰদায়ে এই উৎসৱটো পালন কৰে সেইটো সুধিছে। অপশ্যন A গাৰো ট্ৰাইব, অপশ্যন 2 দি আছে খাচী, অপশ্যন 3 দি আছে জয়ন্তীয়া আৰু অপশ্যন 4 দি আছে হাজং। গতিকে যিটো নংক্ৰেম ফেষ্টিভেল আছে, সেই নংক্ৰেম ফেষ্টিভেলটো মেঘালয়ৰ খাচী ট্ৰাইবে উদযাপন কৰে। গতিকে অপশ্যন 2 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হুইচ ফেষ্টিভেল অফ মেঘালয় ইজ কল্ড এজ 100 ড্ৰাম ফেষ্টিভেল। মেঘালয়ৰ কোনটো উৎসৱক সদৰ উৎসৱ বুলি কোৱা হয়, অৰ্থাৎ সেই উৎসৱত 100টা ড্ৰাম বজোৱা হয়, সেইকাৰণে সেইটোক 100 ড্ৰাম ফেষ্টিভেল বুলি কোৱা হয়। গতিকে কোনটো উৎসৱক এই 100 ড্ৰাম ফেষ্টিভেল বুলি কোৱা হয় সেইটো সুধিছে। অপশ্যন নম্বৰ 4টা দি আছে। অপশ্যন A মেঘালয়া, অপশ্যন B নংক্ৰেম, অপশ্যন C দি আছে চাউথ চুক মেইনচিম আৰু অপশ্যন D দি আছে বিডেন খালাম। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব যিটো অপশ্যন নম্বৰ A দি আছে ৱাংগালা। ৱাংগালা ফেষ্টিভেলটোক 100 ড্ৰাম ফেষ্টিভেল বুলি কোৱা হয়। এইটো ইম্পৰ্টেণ্ট হয়।
পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন ফ্ৰম মেঘালয়া টু ৰিচিভ দ্য পদ্ম বিভূষণ এৱাৰ্ড মেঘালয়ৰ পৰা পদ্ম বিভূষণ বঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিল সেইটো সুধিছে অপশ্যন এ পি এছ চাংমা অপশ্যন 2 দি আছে হেলেন গিৰি চিএম আৰু অপশ্যন চি দি আছে জেনিছ পেৰিয়াট আৰু অপশ্যন 4 দি আছে উইলিয়াম এ চাংমা গতিকে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ যিটো দি আছে পি এছ চাংমা এই পি এছ চাংমা আছে প্ৰথমগৰাকী ব্যক্তি যিয়ে পদ্ম বিভূষণ বঁটা পাবলৈ সক্ষম হৈছিল মেঘালয়ৰ পৰা পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন ফ্ৰম মেঘালয়া টু ৰিচিভ সাহিত্য একাডেমী এৱাৰ্ড অন ইংলিছ লিটাৰেচাৰ মেঘালয়ৰ পৰা পোনপ্ৰথমবাৰৰ বাবে ইংৰাজী সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম ব্যক্তি কোন আছিল সেইটো সুধিছে অপশ্যন এ পি এ চাংমা অপশ্যন 2 দি আছে আঞ্জুমা হাছান অপশ্যন 3 দি আছে জেনিছ পেৰিয়াট আৰু অপশ্যন 4 দি আছে উইলিয়াম এ চাংমা গতিকে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ 3 যিটো দি আছে জেনিছ পেৰিয়াট এই জেনিছ পেৰিয়াটে হৈছে প্ৰথমগৰাকী মেঘালয়ৰ ব্যক্তি যিয়ে ইংৰাজীত সাহিত্য একাডেমী বঁটা পাবলৈ সক্ষম হৈছিল পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ হু ৱাজ দ্য ফাৰ্ষ্ট মুছলিম ইনভাইটাৰ ইন আছাম অসম আক্ৰমণ কৰা প্ৰথমগৰাকী মুছলমান আক্ৰমণকাৰী কোন আছিল সেইটো সুধিছে অপশ্যন এ অপশ্যন এ আহমদ শ্বাহ অপশ্যন চি দি আছে মহম্মদ শ্বাহ অপশ্যন 3 দি আছে বখতিয়াৰ খিলজি আৰু অপশ্যন ডি দি আছে আব্দুল আহমেদ গতিকে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ 3 যিটো দি আছে বখতিয়াৰ খিলজিয়ে 1206 চনত প্ৰথমবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ হোৱাট ইজ দ্য ফাৰ্ষ্ট কেপিটেল অফ চুটিয়া কিংডম চুটিয়া ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল সেইটো সুধিছে অপশ্যন এ শদিয়া অপশ্যন বি মাইবং অপশ্যন চি যোৰহাট আৰু অপশ্যন ডি আছে স্বৰ্ণগিৰি গতিকে এই চুটিয়া ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল স্বৰ্ণগিৰি অপশ্যন ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ নেম দ্য ছুপাৰ কম্পিউটাৰ ইনষ্টলড ইন IIT গুৱাহাটী IIT গুৱাহাটীত ইনষ্টল কৰা ছুপাৰ কম্পিউটাৰটোৰ নাম কি সেইটো সুধিছে অপশ্যন এ পৰম ব্ৰহ্মা অপশ্যন বি দি আছে পৰম 8000 অপশ্যন চি দি আছে পৰম ঈশান আৰু অপশ্যন ডি দি আছে পৰম কামৰূপ গতিকে IIT গুৱাহাটীত স্থাপন কৰা ছুপাৰ কম্পিউটাৰটোৰ নাম হৈছে পৰম ঈশান গতিকে অপশ্যন চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব যদি কোনোবা বন্ধু বান্ধৱীয়ে সেই গভৰ্ণমেণ্ট জবৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে উন্নত ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই ধন্যবাদ